Assalamualaikum warahmatullahi wabarakatuh। মোৰ মৰমৰ মা ভনী আৰু ভাই বন্ধুসকল, আজিৰ ভিডিঅ'টোত আমি মানুহৰ সৃষ্টি, জন্ম আৰু মৃত্যু, পাৰ্থিৱ জীৱন, হযৰত আদম আলাইহিছ সালামৰ দেহ, এই সকলো বিষয়ৰ ওপৰত আলোচনা কৰিম। গতিকে আপোনালোকৰ ওচৰত মোৰ এটা অনুৰোধ, ভিডিঅ'টো সম্পূৰ্ণ চাব। মানুহৰ সৃষ্টি। আল্লাহ তাআলাই পোনপ্ৰথমে এজন পুৰুষ সৃষ্টি কৰিছিল। তেওঁৰ নাম আদম আলাইহিছ সালাম। তেওঁ আদমৰ শৰীৰৰ পৰাই এজনী তিৰোতা মানুহ সৃষ্টি কৰিছিল। তেওঁৰ নাম হাৱা। আদম আৰু হাৱা মানৱ জাতিৰ পিতৃ আৰু মাতৃ। আল্লাহ তাআলাই আদমৰ পিঠিৰ পৰা মানুহৰ ৰুহবোৰ সৃষ্টি কৰিছে। ৰুহ মানে আত্মা। ইয়াৰ বহু বচন আৰৱাহ। আলমে আৰব বা আত্মাৰ জগতত ৰুহবোৰ অৱস্থান কৰে। আল্লাহ তাআলাই ৰুহবোৰক সুধিছিল, মই তোমালোকৰ ৰব, প্ৰতিপালক নহওঁনে? তেতিয়া ৰুহবোৰে কৈছিল, হয়, আপুনি আমাৰ ৰব। আমি এই কথাৰ সাক্ষ্যদান কৰোঁ। আল্লাহ তাআলাই পুৰুষ স্ত্ৰীৰ সহযোগত মানুহকে ধৰি সকলো প্ৰাণী সৃষ্টি কৰাৰ ব্যৱস্থা কৰিছে। সেই অনুসাৰে ৰুহবোৰ প্ৰথমত পিতৃৰ বুকু আৰু পিঠিৰ মধ্যৱৰ্তী অঞ্চলত অৱতৰণ কৰে আৰু তাৰ পাছত 9 মাহমান মাতৃগৰ্ভত অৱস্থান কৰি দেহ ধাৰণ কৰে। ইয়াৰ পাছত মানৱ শিশু পৃথিৱীৰ বুকুলৈ নামি আহে। পাৰ্থিৱ জীৱন। সাধাৰণত মানুহে শৈশৱকাল, তৰুণকাল আৰু বাৰ্ধক্যকাল অতিক্ৰম কৰি পৰলোক গমন কৰে। মৃত্যুৰ জৰিয়তে মানুহৰ দেহ আৰু আত্মা পৃথক হৈ যায়। আত্মাহীন দেহটোক শৱ বোলা হয়। কিছুমান শৱ কবৰস্থ কৰা হয়। কিছুমান শৱ জুইৰে পুৰি পেলোৱা হয়। কিছুমান শৱ পানীৰ মাজত গেলি পচি নিশ্চিহ্ন হয়। কিছুমান দেহ জীৱ-জন্তুৰে খাই পেলায়। যিকোনো অৱস্থাতে জীৱদেহ মাটি, পানী, জুই আৰু বতাহৰ মাজত বিলীন হৈ যায়। অৱশ্যে কিছুমান পুণ্যৱান লোকৰ দেহবোৰক মাটি, পানী আদিয়ে শুহি ল'ব নোৱাৰে। কিয়ামত পৰ্যন্ত তেওঁলোকৰ দেহ অবিকল থাকিব। ফেৰাউনকে ধৰি কিছুমান অসৎ মানুহৰ দেহাও নষ্ট নোহোৱাকৈ থাকিব। হযৰত আদম আলাইহিছ সালামৰ দেহ। হযৰত আবু হুৰাইৰা ৰাদিয়াল্লাহু তাআলা আনহুৰ পৰা বৰ্ণিত হৈছে, যেতিয়া আল্লাহ তাআলাই আদম আলাইহিছ সালামক সৃষ্টি কৰিবলৈ ইচ্ছা কৰিছিল, তেতিয়া তেওঁ আৰছৰ বাহক ফেৰেশতাসকলৰ এজনক অলপ মাটি আনিবলৈ পৃথিৱীলৈ পঠিয়াইছিল। যেতিয়া ফেৰেশতাজনে মাটি ল'বলৈ ইচ্ছা কৰিছিল, তেতিয়া পৃথিৱীয়ে কৈছিল, যি মহান সত্তাই তোমাক পঠিয়াইছে, সেই সত্তাৰ শপত, তুমি মোৰ পৰা মাটি নল'বা, কাৰণ কাইলৈ সি দোজখত জ্বলি থাকিব লাগিব। ফেৰেশতাগৰাকীয়ে এই কথা শুনি মাটি গ্ৰহণ নকৰাকৈ পৰৱাৰদিগাৰৰ ওচৰলৈ গৈছিল। তেতিয়া পৰৱাৰদিগাৰ আল্লাহ তাআলাই তেওঁক সুধিছিল, মোৰ হুকুম পালন কৰাত তোমাক কিহে বাধা দিলে? ফেৰেশতাই কৈছিল, খোদা ও বান্দা, মাটিয়ে আপোনাৰ নামত শপত খাইছিল, সেই কাৰণে মই তাক আনিব নোৱাৰিলোঁ।
ইয়াৰ পাছত আল্লাহ তাআলাই দ্বিতীয় ফেৰেশতাজনক পঠিয়াইছিল। তেওঁকো মাতিয়ে আগৰ দৰে শপত দিছিল। এইদৰে আল্লাহ তাআলাই এজন এজনকৈ আটাইবিলাক ফেৰেশতাক জমিনৰ ওচৰলৈ পঠিয়াইছিল, কিন্তু মাতি আনিবলৈ কোনেও সক্ষম হোৱা নাছিল। তেতিয়া আল্লাহ তাআলাই মালিকুল মউতক পঠিয়াইছিল। যেতিয়া তেওঁ মাতি আনিবলৈ ইচ্ছা কৰিছিল, তেতিয়া জমিনে আগৰ দৰে তেওঁকো শপত দিছিল। তেতিয়া মালিকুল মউতে এই বুলি কৈছিল, মোক যিজনে পঠিয়াইছে মই তেওঁৰ আদেশ মান্য কৰাহে উচিত। এই বুলি কোৱাৰ পাছত তেওঁ জমিনৰ ভাল বেয়া সকলো প্ৰকাৰ মাটিৰ পৰা অলপ অলপকৈ লৈ প্ৰতিপালকৰ ওচৰত গৈ উপস্থিত হৈছিল আৰু আল্লাহৰ নিৰ্দেশত বেহেস্তৰ পানীৰ ইয়াক মন্থন কৰি আদমৰ শৰীৰ সজাইছিল। জহৰী ৰাদিয়াল্লাহু আনহুৱে অনুৰূপ হাদিছ বৰ্ণনা কৰিছে। তেওঁ কৈছে যে প্ৰথম ফেৰেশতা ইছৰাফিল আৰু দ্বিতীয় ফেৰেশতা মিকাইল আলাইহিছ সালাম আছিল। হযৰত ইবনে মাসউদ আৰু কিছুমান সাহাবীয়ে ৰাদিয়াল্লাহু তাআলা আনহুৱে কৈছে যে প্ৰথম ফেৰেশতা জিব্ৰাইল আৰু দ্বিতীয় ফেৰেশতা মিকাইল আলাইহিছ সালাম। পন্থা এটাই, মানুহৰ জন্ম, জীৱন ধাৰণ আৰু মৃত্যুৰ কুদৰতী নিয়ম এটাই। পৃথিৱীত মানুহে বিভিন্নতা সৃষ্টি কৰিব খুজিলেও আল্লাহৰ বিধান অপৰিৱৰ্তনীয়। মৃত্যুৰ পাছত সকলো মানুহৰ আত্মা নিশ্চয় এঠাইত অৱস্থান কৰে। অৱশ্যে ঈমান আৰু আমলৰ প্ৰেক্ষিতত মৰ্যাদা পৃথক পৃথক হ'ব পাৰে। এনেকুৱা কেতিয়াও নহয় যে ভাৰতীয়, চীনী, বাৰ্মী, ইউৰোপীয়, এছীয় আদি বিভিন্ন দেশৰ আত্মা বিভিন্ন জগতত বাস কৰিব। এতিয়া এই অদৃশ্য জগতখন কেনেকুৱা সেই বিষয়ে অৱগত হ'বলৈ মানুহৰ অনুসন্ধানী মনত কৌতূহল নিশ্চয় আছে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। পৰৱৰ্তী আকৌ এটি নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত উপস্থিত হ'ম। যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগিছে তেন্তে এটা লাইক কৰি দিব। বেছিকৈ চাবৰ খাতিৰত ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। মোৰ চেনেল ইছলামিক অসম ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষত থকা বেল আইকনটো টিপি দিব, যাতে মই যেতিয়াই নতুন ভিডিঅ' আপলোড কৰিম তাৰ নটিফিকেশ্যন সকলোতকৈ আগত আপুনি পায়। আসসালামু আলাইকুম। আল্লাহ হাফিজ।